বাংলাদেশীক অসমত স্বীকৃতি দি নাগৰিক কৰিম বুলি ৭১ চনৰ পিছত অহাখিনি কথা কৈছোঁ। তেওঁলোকক দিয়াৰ পিছত এনেকুৱা ধৰণৰ নাটক কৰাৰ প্ৰয়োজনটো একমাত্ৰ ভোটৰ স্বাৰ্থত নহয় জানো? এই কথাটো সকলোৱে উপলব্ধি কৰক। মোৰ কথা হ'ল দ্বিতীয় কথা, আমাৰ যি অঞ্চলত উচ্ছেদ হ'ল, এই উচ্ছেদ কৰা অঞ্চলসমূহৰ পৰা প্ৰকৃততেই যদি বাংলাদেশীক উচ্ছেদ কৰা হৈছে, তেতিয়াহ'লে তেখেতসকলক ভাৰত চৰকাৰৰ নীতি অনুসৰি ডিটেনশ্যন কেম্পত থোৱাৰ পিছত গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰি বিদেশলৈ পঠাই দিব লাগে। তেওঁলোকক কেতিয়াও ৫০,০০০ টকা আৰু আদানী আম্বানীয়ে য'ত ইণ্ডাষ্ট্ৰী কৰিব সেই জেগাৰ পৰা আঁতৰাই অন্য জেগাত থ'ব নালাগে। এইটো হ'ল এটা অতি দুখনীয় কাম আৰু ই অসম চুক্তি, অসমীয়া জাতিক অপমান কৰা কাম। এই কাম বিজেপি চৰকাৰখনে যেন নকৰে। আৰু ছেকশ্যন ৬ আছাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট আছে। এই এক্টখনতো স্পষ্টভাৱে যিখিনি কথা উল্লেখ কৰা আছে সেইখিনিও ভাইলেট কৰি পেলাই অসম চৰকাৰে একমাত্ৰ অসমত মূল সমস্যাবিলাকৰ পৰা ৰাইজৰ দৃষ্টি আকৰ্ষণ আঁতৰাই দিবলৈ তেওঁলোকে উচ্ছেদৰ এটা ব্যৱস্থা কৰিছে, যিটো উচ্ছেদৰ ফলত আদিবাসী পৰিয়ালো ধেমাজি লখিমপুৰ জিলাত উচ্ছেদিত হৈছে, আহোম পৰিয়ালো ১২টা ১১টা উচ্ছেদিত হৈছে আৰু অন্যান্য থলুৱা জাতি জনগোষ্ঠী সকলো ধৰ্মৰ হিন্দু মুছলমান উচ্ছেদিত হৈছে।